নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যিটো বেংক অফ ইণ্ডিয়াত ৰিকুৱাৰমেণ্ট ওলাইছে 779টা ক্ৰেডিট অফিচাৰৰ ভেকেঞ্চি, সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। বহুত সুন্দৰ ভেকেঞ্চি হয়, যদি আপোনালোকে বেংক ৰিলেটেড জবৰ কাৰণে বিচাৰি আছিলে, এইটোত বহুত সুন্দৰ ভেকেঞ্চি ওলাইছে। আৰু এইটো আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ভেকেঞ্চি হয়। চেণ্ট্ৰেল বেংকত যিবোৰ আছে, বেংক অফ ইণ্ডিয়া চেণ্ট্ৰেলাইজ বেংক হয়, তো সেইটো বেংকতে আপোনালোকৰ পোষ্টিংটো দিয়া হ'ব। কেনেকৈ এপ্লাই কৰিব, ক'ত ক'ত ভেকেঞ্চি আছে, চেলাৰী কিমান হ'ব, গোটেইখিনি মই এইটো ভিডিঅ'ত আলোচনা কৰিম। অকণমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখিব পাইছে এইটো অনলাইন এপ্লাই হ'ব, ঠিক আছে। বেংক অফ ইণ্ডিয়া হেজ ৰিলিজড এ ৰিকুৱাৰমেণ্ট নটিফিকেশ্যন ফৰ ক্ৰেডিট অফিচাৰ ইন দ্য জেনেৰেল বেংকিং অফিচাৰ অৰ্থাৎ GBO ষ্ট্ৰীমত আপোনালোকৰ যিটো ভেকেঞ্চি হ'ব সেইটো বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা নটিফিকেশ্যন ওলাইছে। অৰ্গেনাইজেশ্যন হৈছে বেংক অফ ইণ্ডিয়া আৰু টোটেল ভেকেঞ্চি হৈছে 779টা। এইটো ডিগ্ৰী লাগিব, নতুবা গ্ৰেজুৱেট, নতুবা CA হ'লে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। এইটো বেংক জব হয় আৰু এইটো অনলাইন হ'ব এপ্লাই আপোনালোকৰ, ঠিক আছে। ইয়াতে পোষ্ট ৱাইজ ভেকেঞ্চি দিয়া আছে। এইবোৰ যদি মই কৈ দিওঁ বহুত দীঘলীয়া হৈ যাব। ইয়াতে এজ লিমিট আৰু ভেকেঞ্চিটো দিয়া আছে, আপোনালোকে এইটো চাই ল'ব পাৰিব। লগত মই চেলাৰীটো কৈ দিছোঁ চাওক। যিটো ক্ৰেডিট অফিচাৰ আছে, সেই ক্ৰেডিট অফিচাৰৰ ভেকেঞ্চি আপোনালোকৰ 64,000 টকাৰ পৰা কমত 93,000লৈকে চেলাৰীটো অফাৰ কৰা হ'ব, ঠিক আছে। নেক্সট আপোনালোকৰ অকণমান স্ক্ৰল ডাউন কৰিলে কেটেগৰী ৱাইজ ভেকেঞ্চি আছে। SC-ৰ কাৰণে আছে, ST আছে, OBC আছে, EWS আছে। এনেকৈ আপোনালোকে সকলোৰে কাষ্টৰ এগেইনষ্টত আপোনালোকৰ ইয়াতে ভেকেঞ্চিটো দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া, আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা ডিগ্ৰী পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব, নতুবা CA, CMA, ICWA, CS, CFA হ'লেও আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। লগতে ইয়াতে ৱৰ্ক এক্সপিৰিয়েঞ্চৰ বিচৰা হৈছে। মিনিমাম 3 ইয়াৰ্ছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ যদি হয় আপোনালোকৰ বেছি ভাল। এইটো হ'ল MMGS2 ক্ৰেডিট অফিচাৰৰ কাৰণে আৰু MMGS3 ক্ৰেডিট অফিচাৰৰ কাৰণে মিনিমাম 5 ইয়াৰ্ছৰ আপোনালোকৰ ইয়াতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। নেক্সট আপোনালোকৰ SMGS4 ক্ৰেডিট অফিচাৰৰ কাৰণে মিনিমাম 7 ইয়াৰ্ছৰ ইয়াতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। নেক্সট আপোনালোকৰ চাওক ইয়াতে এজ ৰিলেক্সেশ্যন, যদি আপোনালোকে SC ST 5 ইয়াৰ্ছ এটা ৰিলেক্সেশ্যন পাব। OBC নন ক্ৰিমি লেয়াৰ হ'লে 3 ইয়াৰ্ছ পাব। পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচেবিলিটিজ হ'লে 10 ইয়াৰ্ছৰ পাব। এক্স ছাৰ্ভিচমেনৰ কাৰণে 5 ইয়াৰ্ছ আৰু পাৰ্চনছ এফেক্টেড বাই 1984 ৰাইটছ যিটোৰ হ'লে আপোনালোকে 5 ইয়াৰ্ছৰ এটা ৰিলেক্সেশ্যন পাব। এইটো পোষ্টত এপ্লাই কৰিবলৈ আপোনালোকে ফি এটা পে' কৰিব লাগিব। SC ST PWBD হ'লে 175 টকা ইণ্টিমেশ্যন চাৰ্জেছ অনলি, আৰু যদি জেনেৰেল বা আদাৰ্ছ হয় 850 টকা মানে এপ্লিকেশ্যন ফি অৰ্থাৎ ইণ্টিমেশ্যন চাৰ্জ ইনক্লুড থাকিব ইয়াতে। চিলেকশ্যন প্ৰচেছ, ইয়াতে আপোনালোকৰ টেষ্ট হ'ব, টেষ্টৰ জৰিয়তে চিলেক্ট কৰা হ'ব। এক্সামিনেশ্যন চেণ্টাৰবোৰ ক্ৰমে ইয়াতে দিয়া আছে। আহমেদাবাদ, গান্ধীনগৰ, বেংগালুৰু এইবোৰ দিয়া আছে, পাটনা, ৰায়পুৰ গোটেইখিনি দিয়া আছে ইয়াতে আপোনালোকে দেখিব পাইছে। তো এইখিনি আছিলে কেনেকৈ এপ্লাই কৰিব, যদি ডিছক্ৰিপশ্যনত লিংক মই দি দিম, যদি আপোনালোকে বিচাৰে কমেণ্ট বক্সত জনাই দিব। এইখিনিয়ে আছিল ভিডিঅ'টো, ধন্যবাদ।